আমাৰ ৰাহুলে ছাগলী পালি লৈ আহিছে পানী খুৱাবলৈ গৈ। ৰাহুলে পানী খুৱাবলৈ গৈছিলে। ৰাহুলে পানী খুৱাবলৈ গৈ যাওঁতে ছাগলী পাই গ'ল। মই কিবা স্ক্ৰিপ্ট এটা লিখি আছিলো। যা লৈ আনকে যা, মাকহঁতক লৈ আন যা। সিহঁতি পানী খুৱাবলৈ গৈছিলে, পানী খুৱাবলৈ যাওঁতেই পালে। এতিয়া কোনটো কাৰ ভাগৰ বা দুজনী মাকৰ, তিনিটা আৰু এজনী জগো জগো হৈ আছে বোলে, আজি জগিবলৈ ঠিকেই নাই। এনেকে মানে পোৱালীবিলাক কেতিয়াবা আগতে আমি যেতিয়া পাই আমি হেৰি কৰি দিওঁ, এই পালে মানে কি হয়, সিহঁতক মোহাৰি মোহাৰি ধুনীয়াকে আমি হেৰি কৰি দিওঁ, মাকহেঁতে জল নহৰালৈকে। কিন্তু কেতিয়াবা তেনেকুৱা হৈ যায়। আনকালে মাকবিলাক দেখোন ঘৰলৈ আহে, আজি ঘৰলৈও নাহিলে। পোৱালি যদি পাবলৈ হয় ন, একদম ঘৰত আহি যাব সিহঁতি। ৰাতিপুৱা পৰা মানে ক'তো নাযায় আৰু, কিন্তু আজি কিয় তেনেকুৱা হ'ল, এৰাল দি থোৱা আছে কাৰণে হ'ল চাগে। আহিব নোৱাৰিলে সিহঁতে, দিছেনে? সেই মোকে খাইছ নেকি? দুদু বিচাৰিছে আছে। মাকহঁতক আনিব গৈছে। এয়া 3টা পোৱালি আৰু 2জনী মাক। এতিয়া কোনজনী মাকৰ কোনটো পোৱালি মাকেহে চিনি পাব, আমিতো নাজানো আৰু। এতিয়া এইটোৱে বোলে ইফালে আছে, পথাৰতে আছে। পোৱালিকেইটা লৈ আহিলে, এতিয়া মাকহেঁত থাকি আহিলে। সিহঁতি ৰিদিপ এটা আনিবও গৈছে, নাহে। মাকহেঁতে এতিয়া পথাৰত পোৱালি বিচাৰি ঘূৰি ফুৰিছে, টানি আছে, নাহে। আকৌ পোৱালিকেইটা লৈ পেলাই গৈছে মা। এতিয়া আহিব আৰু। মই স্ক্ৰিপ্ট এটা লিখি আছো ধুনীয়াকৈ, ভিডিঅ' এটা বনাবৰ কাৰণে। 2টা পোৱালি এজনী ভাগৰ আৰু এটা পোৱালি সেইজনী ভাগৰ, আৰু একজনী জগি আছে। আমি কেইটা এতিয়া পথাৰত ঘূৰি ফুৰিছো। একটা পোৱালি এজনী ভাগৰ, মাক কেনেকে চিনি পাই জানো, সিহঁতিহে জানিব। আৰু 2জনী এইটো ভাগৰ। আৰু এতিয়া সেইফালে পথাৰত আছে। আকৌ আমি এতিয়া তাত যাবগৈ লাগিব। দেৱা আহি যা, অপাৰেশ্যন কৰি দিওঁগে ইফালে। আমাৰ বাইদেউ সেইফালে হ'ল জানো কৈ আহোচোন। হোৱাই নাই। দিলে সেইটো কাপোৰ এখন লৈ আনো। মহা তেনেকে মহাই দে নিদিয়ে জানো। সেইটো লৈ আনচোন, তাক লৈ আন, তেতিয়া গম পাবি। কামুৰি নিদিয়ে, তাক লৈ আন। আৰু এটা দিব। এজনী জগিব বাকী আছে নে? এজনী জগিব। এইফালে এইকেইটা মতা নে পোৱালি? কেলে 3জনীয়ে দিলে, আৰু এজনী আছে আৰু জগিবলৈ।